আজি মই এই ভিডিঅ'টো অকল ছোৱালীসকলৰ কাৰণে বনাইছোঁ। তো ল'ৰাসকলে কিছুমান মোক বেয়া পাব বা বেয়াকৈ ক'ব চাগে, বেয়াকৈ কমেণ্টও দিব চাগে। তো তোমালোকে শুনা, মানে তোমালোকে যাকে ভাল পোৱা বা যাকে ভাল পোৱা সি তোমাৰ পৰা যিটো বিচাৰে সেইটো কিয় দি দিয়নো? মানে তোমালোকৰ নিজৰ দেহাটো কিয় দি দিয়নো? মানে বাইদেউ ভণ্টিসকলক কৈছোঁ, মানে তোমালোকে যাকে ভাল পোৱা নিজৰ দেহাটো কিয় দি দিয়া? যেতিয়াই বিচাৰে তেতিয়াই কিয় দি দিয়নো? আজিকালি ভাল পোৱাৰ নামত অকল স্বাৰ্থ লুকাই থাকে। তোমালোকে গম পোৱা নে যে সি তোমাৰ লগত তেতিয়ালৈকে লাগি থাকিব যেতিয়ালৈকে তোমাৰ দেহাটো নাপায়। তোমালোকে এইটো ভুল কিয় কৰি দিয়ানো? এনেকুৱা মূৰ্খ কাম কিয় কৰানো? তোমালোকে যাকে ভাল পোৱা নিজৰ দেহাটো কেতিয়াও নিদিবা সিয়াক। আৰু তোমালোকে নিজেই বুজিব লাগে, মা দেউতাৰ প্ৰতি সন্মান থাকিব লাগে। তোমালোকে যাকে ভাল পোৱা নিজৰ সন্মানটো কেতিয়াও হেৰুৱাব নালাগে। মা দেউতাৰ সন্মান কেতিয়াও হেৰাব নালাগে। মা দেউতাৰ প্ৰতি সদায় শ্ৰদ্ধা সন্মান থাকিব লাগে। তোমালোকে তোমালোকৰ ভাল পোৱা ল'ৰাটো যেতিয়াই বিচাৰে তোমাৰ দেহাটোক, তেতিয়া মানে তোমালোকে দি দিবা। তো এনেকুৱা ভুল কেতিয়াও নকৰিবা। নিজৰ সন্মানটো সদায় ৰাখিবা। কাৰণ আজিকালিৰ যুগত ভাল পোৱাৰ নামত দেহাৰ স্বাৰ্থত ভাল পায়। তোমাৰ নিজৰ দেহাটোৰ স্বাৰ্থতহে ভাল পায়। শেষত মই তোমালোকক এটা কথাই ক'ব বিচাৰোঁ, বাইদেউ হওক বা ভণ্টি হওক, যে তোমালোকে নিজৰ দেহাটো কেতিয়াও নিদিবা। নিজৰ সন্মানটো ৰাখিবা সদায়। কাৰণ টকা পইচা হেৰাই গ'লে আকৌ ঘূৰাই পাবা, কিন্তু মান সন্মান এবাৰ হেৰাই গ'লে আকৌ সেই মান সন্মান কেতিয়াও ঘূৰাই নোপোৱা।